So hello guys. So আজি আমি কথা পাতিবলৈ গৈ আছো কালকি নামৰ মুভিখনৰ ওপৰত আৰু মুভিখন আজি ৰিলিজ হৈছে আৰু মুভিখনক লৈ বহুত বেছি হাইপ হৈ আছিল আৰু আজি কথা পাতিম সেই মুভিখনৰ ওপৰতে যে মুভিখন আপুনি চাব লাগে নে নালাগে আপুনি পইচা খৰচ কৰাটো উচিত হ'ব নে নহ'ব এতিয়া বৰ্তমান মুভিখনৰ ওপৰত কথা পাতিবলৈ গ'লে মুভিখন হয় 3 ঘণ্টাৰ ওপৰৰ আৰু মুভিখন সাউণ্ডে মোৰ ভালেই লাগিলে ওভাৰঅল ক'ব গ'লে কাৰণ মুভিখন VFX হয় আৰু CGI কাৰণে মুভিখন চাবলগীয়া হয় আৰু মুভিখন ওভাৰঅল ক'ব গ'লে ঠিক আছে কাহিনী ধুনীয়া আছে কিন্তু এতিয়া বহুত কথা আহি যায় যেনেকে মুভিখনৰ ফাৰ্স্ট হাফটো মানে এনেকুৱা লাগিছে যে মুভিখনত মানে লাইক বহুত বেছি টান দিছে ফাৰ্স্ট হাফটো মানে লাইক এটা সিন ইমান দীঘলীয়া কৰি দি আছে মানে শেষে নহয় কিছুমান কথা লাইক ইজন হিজনৰ মাজত কথাবিলাক ইমান দীঘলীয়া কৰি দিয়ে যোনটো আপুনি অকমান স্মাৰ্টলি লিখিলে ৰাইটাৰে অকমান স্মাৰ্টলি লিখিলে সেইটো অলপতে হৈ গ'ল হয় কিন্তু সেইটো বহুত দীঘলীয়া কৰি দিছে আৰু প্লাস দিশা পাটানীৰ সেই 5 মিনিটৰ কেমিঅটো 5 মিনিট আপোনাৰ এনেকা লাগিব যে 5 ঘণ্টা নেকি মানে তাই যিখিনি সময় স্ক্ৰিনত থাকে বহুত বৰ লাগি যায় আৰু সেইটো নিদিলেও হলে হয় আৰু এটা গান ভাই ৰাম কিয় যে সোমাইছে এই গানবিলাক লাইক ফাৰ্স্ট হাফটো একদমই বৰিং আছিল লাইক আপোনাৰ এনেকা লাগা আৰম্ভ হৈ যায় যে কিয় আহিলো এখন চাবলৈ লাগে এনেকা এটা ফিল হৈ যায় মোৰে হৈ গৈছিল কাৰণ বহুত বৰ হৈ গৈছিল মই তাৰ পিছৰ সেকেন্ড হাফত মানে আপুনি গম পাব যে ভাই আহি পেলাই ভাল কৰিলো মুভিখন লাইক VFX বহুত ধুনীয়া হয় মুভিখনৰ CGI বহুত ধুনীয়া আছে মুভিখনত বহুত হাই লেভেলৰ কৰা হৈছে এডিটিং আৰু কাহিনী ক'ব গ'লে লাইক গম পায় আপোনালোকে বহুতে গেছ কৰিছে চাগে যে পৃথিৱীখন মানে শেষ হোৱা অৱস্থা আৰু তেতিয়া যোনবিলাক ধনী মানুহ আছে সেইবিলাক এটা কমপ্লেক্সত থাকে য'ত পানী চানীৰ সুবিধা আছে আৰু নহয় তলত থাকিব লাগিব য'ত পানী চানী সুবিধা নাই মানে মৰি হৈ থাকিব লাগিব আৰু যোনটো হিৰো হল ভৈৰৱ সি পইচা কামাই কিনে সেই কমপ্লেক্সত যাব লাগে আৰু কিমান মিলিয়ন টকা লাগে আৰু সেইটো সি গোটাব বিচাৰি থাকে আৰু সি মজা এটা লাইফ জীয়াই থাকে তলত মানে লাইক খাই বৈ এছ কৰে উৰাই দিয়ে পইচা সেনেকে জীয়াই আছে তাৰ পিছত কাহিনীটো সেকেন্ড হাফৰ ভালকৈ ষ্টাৰ্ট হৈ যেতিয়া অশ্বধামাৰ লগত কাহিনীটো এংগেজ হৈ যায় তেতিয়াৰ পৰা কাহিনীটো ভালকৈ আৰম্ভ হয় আৰু এতিয়া ক'ব গ'লে দিশা পাটানীৰ কেমিঅটো পাতে গোটেইখিনি ভালে লাগিছে কাহিনীটোত যেতিয়া মই ফাৰ্ষ্টত যেতিয়া চালো ট্ৰেইলাৰত যেতিয়া অশ্বধামা আৰু ভৈৰৱৰ যোনটো ফাইট সিন হয় সেইটো ভাবিছো ইন্টাৰভেলৰ সময়ত হ'ব কিন্তু সেইটো মানে লাইক ইমান একা নাটানিলে সেইটো ফাৰ্ষ্ট হাফতে কমপ্লিট কৰি দিয়ে আৰু এটা কথা ক'ব বিচাৰো মুভিখনৰ যোনটো ভিলেন মানে কমল হাসান তেওঁৰ বেছি সিন নাই মুভিখনৰ ভিতৰত মুভিখনৰ কাহিনী ধুনীয়া আছে এতিয়া এইটো ফাৰ্ষ্ট পাৰ্ট হয় মুভিখনৰ সেকেন্ড পাৰ্ট কেতিয়া আহিব কোনো জানে কিন্তু এটা কথা মাৰিছে নাগ অশ্বিনে ডাইৰেকশ্যন কি ধুনীয়া কৰিছে লাইক এনেকুৱা সিন বিলাক দিছে যোনবোৰ আপুনি মানে লাইক ৰিয়েল নহয় কিন্তু আপুনি ৰিয়েল লাগিব আপুনি বিশ্বাস কৰিব নোৱাৰে যে এইটো ৰিয়েল নহয় এনেকুৱা টাইপ মানে লাইক ভাল কৰিছে তেওঁৰ ডাইৰেকশ্যনটো আৰু কেমিঅস এনেকুৱা কেমিঅস বোৰ আছে লাইক আপুনি বিশ্বাস কৰিব নোৱাৰিব যে এনেকুৱা কেমিঅ লাইক একদম আনএক্সপেক্টেড কেমিঅ কিছুমান আছে লাইক মও তেতিয়া চোৱা নাছিলো জাষ্ট চাই পিছত চালো যে অ ভাই সাহেব এইজন হয় আৰু লগতে বেলেগ হৈছে অ ভাই এইজন হয় নামটো নকম এতিয়া বৰ্তমান কিন্তু বহুত আনএক্সপেক্টেড কেমিঅ কমছে আপুনি গন্তি কৰিব লাগে 5-6টা মান আপুনি চালে গম পাব এতিয়া ওভাৰঅল ক'ব গ'লে মুভিখন চাব লাগে নালাগে সেইটোৰ ওপৰত কথা ক'বলৈ গ'লে চাব পাৰে ফ্যামিলি লৈ যাওক ধুনীয়াকে চাই পেলাই এন্টাৰটেইনিং আছে মুভিখন গতিকে চাব পৰা যায় আৰু মুভিখন আপুনি বৰ একদম নহব মানে ফাৰ্স্ট হাফৰ অকমান হ'ব পাৰে কিন্তু সেকেন্ড হাফটো আপুনি ফাৰ্স্ট হাফৰ সেইখিনি কাটাই দিয়ে আৰু একশন সিন ইমান এটা মানে এক্সপেক্টেশনছ লৈ নাযাব একশন সিন লৈ আছে কিন্তু যথেষ্টখিনি আছে কিন্তু ইমান এক্সপেক্টেশনছ লৈ নাযাব 60-70% লৈ যাব পাৰে এতিয়া বৰ্তমান আপুনি মুভিখন চাইছেন না সেইটো কমেন্ট কৰক আৰু যদি চাইছে তো কেনেকুৱা লাগিছে সেইটো কমেন্টত ক'ব